নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তৃতীয় শ্ৰেণীৰ 5 নম্বৰ পাঠৰ ঋতু আহে ঋতু যায় এই পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। গতিকে এই পাঠটো তোমালোকে ভালদৰে মন দি শুনিবা আৰু ভালদৰে পঢ়িবলৈও নিজে যত্ন কৰিবা, কাৰণ এই পাঠটোত যুক্তাক্ষৰ কিছুমান আছে। এই লেচনটো হৈছে ঋতু আহে ঋতু যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে আমাৰ দিনটোৰ ভিতৰতে কেতিয়াবা আমাৰ বতৰবোৰ একেই হৈ নাথাকে। আজি যেনেকৈ ৰাতিপুৱা ৰ'দ দিলে দুপৰীয়া সময় আমাৰ কি হ'ব পাৰে, ডাৱৰীয়াও হৈ যাব পাৰে, বা কেতিয়াবা বৰষুণ দিব পাৰে, বা গধূলিলৈ আকৌ কি হয়, মেঘে আৱৰিও ধৰিব পাৰে। এনেদৰে বতৰ ঠাইভেদে বা সময়ভেদে সলনি হৈ থাকে যদিও বছৰৰ একোটা সময়ত সাধাৰণতে বতৰবোৰ একেই হয় আৰু এনেকুৱা সময়কে ঋতু বুলি কোৱা হয়। যেনে এতিয়া গৰম দিন হৈছে বুলি ক'লে আমাৰ গৰম দিন হ'বই, আৰু ঠাণ্ডা দিন হৈছে বুলি ক'লে ঠাণ্ডা দিনেই হ'ব। আৰু এতিয়া গৰম দিন হৈছে যদিও যিমান বৰষুণ দিলেও আমাৰ কি হয়, গৰম লাগেই। গতিকে এনেকুৱা সময়কে কি বুলি কোৱা হৈছে, ঋতু বুলি কোৱা হৈছে। আৰু এই ঋতুকেইটাৰ আমাৰ তোমালোকে জানানে, ঋতু হৈছে আমাৰ 6টা। এই ঋতুকেইটাৰ নাম কি কি বাৰু? আমি এবাৰ ঋতুকেইটাৰ নাম তোমালোকৰ আগত কওঁ। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুকেইটাৰ নাম মই আকৌ এবাৰ তোমালোকৰ আগত কৈছোঁ। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এতিয়া এই ঋতুকেইটাৰ ভিতৰত আমাৰ সকলোতকৈ চিনাকি আৰু স্থায়ী ঋতু কোনকেইটা? গ্ৰীষ্ম আৰু শীত। ওপৰত আছে গ্ৰীষ্ম আৰু শেষৰ ফালে আছে শীত। এই ঋতুকেইটা আমাৰ অতিকৈ চিনাকি বুলি আমি কিয় ক'লোঁ? কাৰণ আমি সদায় কি কওঁ, মানুহৰ মুখে মুখে সদায় চলিয়ে আহিছে যে এতিয়া গৰম দিন আৰু তাৰপিছত কি আহিব, গৰম দিনৰ পিছত ঠাণ্ডা দিন আহিব। কিন্তু মাজৰ যিকেইটা ঋতু থাকে, গ্ৰীষ্ম আৰু শীতৰ মাজৰ যিকেইটা ঋতু থাকে, সেইকেইটা আমি ইমান নাম লৈ থকা নহয়। আহিলে আমি গম পাওঁ, কিন্তু আমি ইমান নাম লৈ থকা নহয় সেই ঋতুকেইটা। সেই ঋতুকেইটা কিয়নো অহা যোৱা কৰি থাকে। সেই ঋতুকেইটা কি কি নাম হৈছে? বৰ্ষা, শৰৎ, হেমন্ত আৰু বসন্ত। আৰু ছাত্ৰ ছাত্ৰীসকল, এই ঋতুকেইটাৰ লগত আকৌ আমাৰ অসমীয়া 12 মাহকেইটাও জড়িত হৈ আছে। যেনে আমাৰ অসমীয়া 12 মাহকেইটাৰ নামো তোমালোকে ইয়াত জানিবলৈ পাইছা যে আমাৰ নামকেইটা কি কি 12 মাহৰ? বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। মই আকৌ এবাৰ কৈছোঁ, বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। এতিয়া আমাৰ এই অসমীয়া 12 মাহৰ লগত এই ঋতুকেইটা জড়িত হৈ আছে। কেনেদৰে জড়িত হৈ আছে? আমাৰ এই ঋতুকেইটাৰ লগতে আমাৰ অসমীয়া 12 মাহৰ পৰিৱেশটো কেনেকুৱা হয়, এনেকুৱা ধৰণৰ কথাবিলাকে জড়িত হৈ আছে। যে প্ৰথমতে কি হয়, চ'ত আৰু বহাগ। বহাগ মাহটো আমাৰ অসমীয়া মাহৰ প্ৰথম মাহ বুলি ধৰা হয়। ইংৰাজী ফালৰ পৰা যেনেকৈ জানুৱাৰী, অসমীয়া মাহৰ ফালৰ পৰা আমাৰ বহাগটোৱে প্ৰথম মাহ বুলি ধৰা হয়। গতিকে চ'ত আৰু শেষৰ চ'ত আৰু বহাগ, এই বহাগ মাহটোতে কি হয়, আমাৰ বসন্ত ঋতু পৰে। এই সময়ত বতৰবিলাক খুব সুন্দৰ হয়। বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়। গছ গছনিত কি হয়, নতুন কুঁহিপাত ওলায়। আৰু তাৰ পিছৰ মাহটো আহিলে জেঠ আৰু আহাৰ। এই জেঠ আৰু আহাৰ মাহত কি হয়, গ্ৰীষ্ম ঋতু হয়। এই সময়ত সূৰ্যৰ পোহৰবিলাক প্ৰায় কি হয়, উত্তাপো বেছি হয়, তাপটো বেছি হয়, অলপ গৰম বেছি পৰে, গম পাইছানে? সেই সময়ত দিনবোৰ দীঘল আৰু আমনি লগা যেন লাগে, আৰু ৰাতিবোৰ সেই সময়ত চুটি হয়। আৰু গছ গছনিত নতুন ফল মূল লাগে। যেনে এতিয়া এইখিনি টাইমত আমি কি খাবলৈ পাইছোঁ? আম, কঁঠাল, লেটেকু, পনিয়ল, এইবিলাক আমি খাবলৈ পাওঁ এই মাহটোত। তাৰপিছতে আহিলে শাওণ আৰু ভাদ। আৰু এই মাহকেইটাত বৰ্ষা ঋতু পৰে, যি সময়ত বৰষুণৰ পানীৰ পৰিমাণ বেছি হয় আৰু খেতি বাতি কৰা হয়।
কাৰণ সেইখিনি বতৰত কি হয় বৰষুণৰ পৰিমাণটো পানীৰ পৰিমাণটো আহি যায় গতিকে সেইখিনি টাইমতে আমি খেতি বাতিবিলাক কৰি লোৱাটো ভাল কাৰণ শুকান দিনত খেতি কৰিলে কি হ'ব খেতি বাতিবিলাক নষ্ট হ'ব মাটিবোৰ শুকাই যাব তেতিয়া আমাৰ খেতি বাতিও বেয়া হ'ব গতিকে এইখিনি টাইমতে আমি কি হয় এই শাওন ভাদ টাইমত কি হয় খেতি বাতিবিলাক কৰা হয় তাৰ পিছৰ মাহকেইটা হৈছে আহিন আৰু কাতি এইটো মাহত আকৌ এইকেইটা মাহত কি পৰে শৰৎ ঋতু পৰে এই ঋতুত দিন ৰাতি সমানে হয় গছ বননিত ডাল পাত কিছু সৰি যায় সেই মাহকেইটাত কি হয় আগতে লগা গছৰ পাতবিলাক সৰি পৰে কাৰণ আকৌ নতুন পাতটো ওলাব লাগিব যে আৰু এই ঋতুত আমাৰ সকলোৰে ভাল লগা আৰু এটা কথা কি জানানে এই মাহকেইটাত আমাৰ এই ঋতুত কি হয় শেৱালি ফুল ফুলে আমি যে সোনকালে শুই উঠি শেৱালি ফুল বুটলোঁ ধুনীয়া গোন্ধাই সেই ফুলবিধ ফুলে তাৰ পিছতে আহিল আঘোণ পুহ এই আঘোণ পুহ মাহত কি হয় হেমন্ত ঋতু হয় এই ঋতুত ঘন কুঁৱলীৰে ঠাইবোৰ ভৰি পৰে এই সময়ত কি হয় ৰাতিপুৱা সোনকালে উঠিলে তোমালোকে দেখিবা বা বহু দেৰিলৈকে কেতিয়াবালৈকে আমি ওচৰৰ ঘৰ বা গছ গছনি নিজৰ বাৰী এইবিলাক ভালকৈ দেখিয়ে নাপাওঁ কুঁৱলী ইমানেই ঘন হয় তাৰ পিছৰ মাহকেইটা আহিলে মাঘ আৰু ফাগুন এই মাহকেইটাত কি পৰে শীত ঋতু পৰে এইকেইটা আকৌ বিৰাটেই ঠাণ্ডা পৰে এই সময়ত অতি ঠাণ্ডা হোৱাৰ বাবে কিছুমান পাহাৰীয়া ঠাইবোৰত কি হয় বৰফ পৰাও দেখা যায় আৰু মাঘ ফাগুনত কি হয় মাঘ মাহত আমি মেজি জ্বলাওঁ ভোজ ভাত খাওঁ হয় নহয় আৰু আমি ঘৰতে জুইৰ সেক ল'বলগীয়া হয় আমি ইমানেই ঠাণ্ডা অনুভৱ কৰোঁ এইখিনি টাইমত গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা ঋতু আহে ঋতু যায় এই পাঠটোৰ দ্বাৰা তোমালোকক মই কি ক'ব বিচাৰিছোঁ আৰু এই পাঠটোৱে তোমালোকক কি বুজাব বিচাৰিছে আমাৰ গোটেই 6 ঋতুৰ পৰিৱেশটো 6 ঋতুত আমাৰ গোটেই পৰিৱেশটো কেনেধৰণৰ হয় গতিকে এনেদৰে ঋতুৰ অহা যোৱাৰ মাজেৰে একোটা বছৰে কি হয় বাগৰ সলাই থাকে এনেদৰে অহা যোৱা কৰি থাকে আৰু আমাৰ বছৰবিলাক তেনেকৈ পাৰ হৈ যায় আমি আমাৰ পৃথিৱীখনক এই ঋতুকেইটাত বিভিন্ন ৰূপত দেখিবলৈ পাওঁ বিভিন্ন ঋতু আমাৰ অহা যোৱা কৰি থাকে যেনেকৈ তেনেকৈ আমাৰ কি হয় পৰিৱেশবিলাকো তেনেদৰে ধুনীয়া ধুনীয়াকৈ অহা যোৱা কৰি থাকে প্ৰতিটো ঋতুৱে আমাৰ বাবে কি হয় সৌন্দৰ্যদায়ক হয় প্ৰতিটো ঋতু নিজৰ নিজৰ এটা সৌন্দৰ্য আছে এইটো ঋতু ভাল গৰম উঠিছে কাৰণে বা সেইটো ঋতু বেয়া এনেকুৱা ধৰণৰ নহয় গোটেইকেইটা ঋতুৰে এটা এটা নিজস্ব সৌন্দৰ্য আছে যে শৰৎ ঋতুত শেৱালি ফুলে বহাগত কপৌ ফুলে তেনেকৈ নিজৰ নিজৰ এটা এটা ঋতুত নিজৰ নিজৰ এটা এটা সৌন্দৰ্য আছে আৰু এই সৌন্দৰ্যই আমাক সকলোকে কি কৰে মোহিত কৰি তুলিছে গতিকে আমাৰ গোটেইকেইটা ঋতুৱে আমাৰ খুবেই দৰকাৰী গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ থাকক পিছৰ পাঠটোত মই তোমালোকক প্ৰশ্ন উত্তৰ কেইটা কৰাই দিম নমস্কাৰ